নমস্কাৰ। আজি আবৃত্তিৰ বাবে নিৰ্বাচিত কবিতাৰ শিৰোনাম নিচে অগ্নিবীৰাৰ গান। কবি অসম কেশৰী অমৃতাগিৰি ৰাইচমুৱা। এইটো নহয় হাঁহি তামাচাৰ ভাগৰ জোৰোৱা গান। এই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীৰাৰ গান। এই যে শত অপমান লাঞ্ছনা হানি উজৰা অহিংসা। এই যে ৰুদ্ধ আত্মবেদনা নিচৰি ওলোৱা অনন্যা। এই যে সুধাৰ কাৰণে দেৱদানৱৰ মথন গান। এই যে মৃত্যুঞ্জয় পদৰ কাৰণে মহাশলাসন্তান। এই যে মাতৃ চৰণ পূজাৰ বেদীত হৃদয় ৰক্তদান। এই যে ভাই ভাই হবে চকু প্ৰচাৰতে এক হৈ যোৱা প্ৰাণ। এই যে হীনতা নিচতা ভীৰুতা দীনতা চোখানতে বাধা। এই যে এক ৰূপে ৰখে এক ৰঙে চঙে এক কৰি দিয়া। এই যে মহামানৱতা মুষ্টিত হোৱা অতি ঘোৰ অপমান। এই যে উৎপীড়কৰ ঘৃণিত গৰ্ব গুৰি কৰা অভিযান। এই যে ভুক্ত জীৱন চকুৱা জগুৱা ব্ৰজনীনাদান। এই যে মানৱৰ অধিকাৰ হেতু কৰা শৃংখল অভিযান। এই যে নৰনাৰায়ণ লাঞ্ছিত হোৱা ভয়াৱহ ইতিহাস। এই যে জীৱনৰ হকে মৰিবৰ হেতু প্ৰাণ ভৰা অভিলাষ। এই যে মুক্ত জীৱন বন্ধন কৰা কঠোৰ বেথাৰ হাত। এই যে মানৱতা অৱমাননাকাৰীকে মৰ্দিত কৰাৰ ত্যাগ। এই যে শত আঘাতৰ ৰক্ত ধোৱা শ্ৰাৱণৰ মহাবাস। এই যে মাতৃৰ আদেশ সন্তান প্ৰাণ দিবলৈকে বলিদান। ধন্যবাদ।